সো মৰমৰ বন্ধুসকল আমি আজি আকৌ মানে সায়েন্স এক্সাম পাতিছো গতিকে আপোনালোকে চাব পাৰিছে আজি আমাৰ সব ৰেডি আছে সিট নম্বৰ পেলোৱা হৈছে ধুনীয়াকৈ ৰুমটো ধুনীয়া আছে গতিকে আমাৰ ষ্টুডেণ্ট এতিয়া হাজু হৈছে ইতিমধ্যে গতিকে সকলোকে অনুমতি দি আছো তোমালোকে এজন এজনকৈ আহি যোৱা ৰেজিষ্ট্ৰেশ্যন কাৰ্ড আৰু এডমিট কাৰ্ড আৰু ফেচবুকটো লৈ সোমাবা নিজৰ নিজৰ সিট নম্বৰত বহিবা দেই তোমালোকে কিয় নাহা জলদি আহি যোৱা নিজৰ নিজৰ সিট নম্বৰত নিজৰ নিজৰ সিট নম্বৰত নিজৰ নিজৰ সিট নম্বৰত আহি যোৱা নিজৰ নিজৰ সিট নম্বৰত বহা লেটাৰ লাগি আছে কাপোৰ ইয়াত আমাৰ ভিডিঅ' শ্বুট হৈ আছে গম পাইছা গতিকে আপোনালোকে চাব পাৰিছে ছাত্ৰ ছাত্ৰীসকলে ধুনীয়াকৈ বহি আছে গতিকে মেট্ৰিক যিসকলে দিব সেইসকলে যেতিয়া হলত গৈ বহিব তেতিয়া 5 মিনিটমান আগত সিহঁতক মাৰ্কশ্বিটখন দিয়া হ'ব গতিকে মোৰ আগৰ ভিডিঅ'টো চাব মাৰ্কশ্বিট কেনেকুৱা থাকে নিজৰ এখন ফটো থাকিব আৰু তলত 45 MCQ ধৰণে থাকিব গতিকে 5 মিনিট আগত মাৰ্কশ্বিট দিয়া হ'ব আৰু তাত যি ফিল আপ কৰিব লাগে যে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ ৰোল নাম্বাৰ পাছত আপোনাৰ চেণ্টাৰ নেম আদি যি ইত্যাদি কামবোৰ আছে সিহঁতে সেইটো টাইমত ফিল আপ কৰিব লাগিব গতিকে যিসকল এইবাৰ HLC এক্সাম দিব সিহঁতৰ যাতে কোনো অসুবিধা নহয় সেইকাৰণে এই ভিডিঅ'টো বনাইছোঁ সিহঁতৰ কাৰণে গতিকে এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক আৰু আপোনালোকক এজন এক্সটাৰ্নেল আহিব গতিকে আমাৰ এই এক্সামত এজন এক্সটাৰ্নেল আহিছিল নগাঁও এক্সেল কলেজৰ পৰা গতিকে এক্সটাৰ্নেলে কেনেকৈ গাৰ্ড দিব সেইটো আমি ধুনীয়াকৈ দেখুৱাইছোঁ গতিকে ভিডিঅ'টো সম্পূৰ্ণ চাই থাকক আমাৰ সকলো প্ৰচেছ ইয়াত উঠি পৰিব অৰ্থাৎ আপোনালোকৰ তাত OMR এনচাৰ শ্বীটখন মাত্ৰ 1 ঘণ্টাহে থাকিব গতিকে 1 ঘণ্টাৰ ভিতৰত MCQ 45 কমপ্লিট কৰিব লাগিব পাছত 1 ঘণ্টা যেতিয়া হৈ যাব তেতিয়া MCQৰ যিটো OMR এনচাৰ শ্বীটখন সেইটো শিক্ষকে লৈ আহিব গতিকে 1 ঘণ্টাৰ ভিতৰত MCQ কৰিব লাগিব আৰু যি 2 ঘণ্টা থাকে তাত আপোনালোকে ৰিটেন যিটো লিখিত পৰীক্ষা সেইটো লিখিব লাগিব গতিকে ধুনীয়াকৈ চাই থাকক এতিয়া আমাৰ এক্সটাৰ্নেল কেনেকৈ আহে এতিয়া চাইছে আপোনালোকে যিজন মানুহে গাৰ্ড দি আছে সেইজন মানুহ নগাঁও এক্সেল কলেজত পঢ়ায় গতিকে আমাৰ টিউশ্যন চেণ্টাৰত আহিছিল আৰু এক্সটাৰ্নেল হিচাপে গাৰ্ড দি আছে গতিকে সেম এনেকুৱাই মেট্ৰিকত এজন এক্সটাৰ্নেল আহিব আৰু সেই ছাৰজনে আপোনালোকক গাৰ্ড দিব গতিকে চাই থাকক কেনেকুৱাকৈ গাৰ্ড দি আছে কি প্ৰচেছ মানিব লাগে একচুৱেলি গতিকে সম্পূৰ্ণ প্ৰচেছটো আমাৰ চাই থাকক এইজন এক্সটাৰ্নেলে গাৰ্ড দি আছে ছাত্ৰ ছাত্ৰীসকলে কি ধুনীয়াকৈ মানে লিখি আছে গতিকে এতিয়াও সময় আছে যিসকলে ভালদৰে পঢ়া নাই এতিয়াও সময় আছে আপোনালোকৰ এক্সামটো বহুত ভাল হ'ব কাৰণ এতিয়া আমাৰ সময় যোৱা নাই 1 মাহ সময় এতিয়াও আছে 1 মাহ সময়ত আমি ভালদৰে সকলোৱে পঢ়ো এতিয়াও আমাৰ ৰিজাল্ট ভাল হ'ব আপোনালোকৰ তাত যদি এই প্ৰচেছটো ভাল লাগি আছে তেনেহ'লে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব মোক উৎসাহ যোগাব যাতে আৰু মই ধুনীয়াকৈ নতুন ভিডিঅ' আপলোড কৰিব পাৰোঁ গতিকে আপোনালোকে চাই থাকক আৰু আমাৰ বেছি সময় নাই আমাৰ এক্সাম সমাপ্ত হ'বই গতিকে অলপ চাই থাকক আপোনালোকে কি ধুনীয়াকৈ মানে টিউশ্যন চেণ্টাৰত মানে এক্সাম লোৱা হৈছে গতিকে মই ভাবোঁ যে প্ৰতি ষ্টুডেণ্টে এনেকুৱা এক্সামত বহিব লাগে মেট্ৰিক দিয়াৰ আগত কাৰণ সিহঁতৰ যি প্ৰব্লেম থাকে যে কি নাম্বাৰ লিখা ৰোল নাম্বাৰ লিখা বা কিবা কিবি সিহঁতৰ ভুল হয় যাতে সেইটো মেট্ৰিক পৰীক্ষাত একচুৱেলি নহয় সেইকাৰণে ইয়াৰ পৰা শিকাই দিব লাগে গতিকে ষ্টপ ৰাইটিং আৰে নহ'ব নাই প্লিজ ক'লেও নহ'ব টকা 10 টকা নহ'ব পৰীক্ষা দিছা মই বস্তু মই ঐ সিটো বহি থাকা সিটত বহি থাকা নিজৰ ঠাই